এতিয়া এজন পুৰুষে যদি দুবাৰ বিয়া কৰায় কিমান বছৰ জেল হ'ব? 5 আৰু 2 7 বছৰ। কোনবাই যদি কৰবাত দুটা বিয়া কৰায় খবৰ যাতে মই লগে লগে পাই যাওঁ দেই। এটা মই ফোন নম্বৰ এটাও দিম, মাত্ৰ তাতে ফোন নম্বৰ কৰি দিলে হ'ল আৰু পুৰুষজনক উঠাই জেলত ভৰাই দিম আৰু মহিলাগৰাকীক ডাবুল অৰুণোদয় দি দিম যাতে মহিলাগৰাকী চলি থাকিব পাৰে। চাম মই সময়ত চাম। তাত এটা আপোনালোকক মই অলপ কথাটো বুজাই দিছো। জুবিনক ডক্টৰে হাক দিছিল সাগৰত যাব, আৰু মই শুনা পাইছো সেই চিনেমাখন সাগৰক লৈ, সেইকাৰণে মই যোৱা নাই। শেষত মই যাম জানুৱাৰীত। কিন্তু মোৰ কথাটো আছিল যে জীৱিত কালত জুবিন গাৰ্গক ডক্টৰে হাক দিছিল যে সাগৰত নাযাব। সেইখন চিনেমা চালেইতো মই বাহিৰত আহি প্ৰশ্ন সুধিব লাগিব যে সাগৰত কেনেকে জুবিন গ'ল। সেইকাৰণে মই বোলো লাষ্টত এদিন ধুনীয়াকৈ চাম। কিন্তু চিনেমাখনৰ যদি আপোনালোকে দৃশ্যপট দেখে, আগতে মই কথাটো কোৱা নাছিলো কাৰণ চিনেমাখন ভাল কৰি চলক বুলি, কিন্তু চিনেমাখনৰ শ্বুটিং সাগৰত হৈছিলে আৰু নেম কেয়াৰ হস্পিটালত জুবিনক ক্লিয়াৰলি ইনষ্ট্ৰাকচন দিয়া হৈছিলে 79 চনত জুবিন সাগৰ আৰু ডিচেম্বৰত ৰাতিপুৱা যেতিয়া বেগম আবিদা আহমেদে মনোনয়ন দিব গৈছিল, আমিয়ে প্ৰথম ধৰিছিলো। তেতিয়া মই ক্লাছ 5ৰ ষ্টুডেণ্ট আছিলো। KPS গিলে আমাক গুৰিয়াই পেলাই ওলাই গৈছিল। ভৱানীপুৰত খৰ্গেশ্বৰ তালুকদাৰক মাৰিছিলেগৈ। আজি দিনটো বহুত আবেগৰ দিন। আপোনালোককো সেই আবেগটো আজিৰ দিনটোত ৰক্ষা কৰিবলৈ মই আহ্বান জনাম, বিনম্ৰতাৰে আহ্বান জনাম।